আপুনি সামাজিক আৰু সাহিত্যিক জীৱনৰ বিষয়ে আপোনাৰ জীৱনৰ কিখিনি কৰিলে সামাজিকভাৱে সাহিত্য কৰ্ম কিখিনি কৰিলে তাৰ বিষয়ে আমাক এটা চমুকে জনাওকচোন। মই এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ ঢকুৱাখানাৰ মানুহৰ পৰম শ্ৰদ্ধাৰ প্ৰাতঃস্মৰণ ব্যক্তি গণনাথ বৰগোহাঁই, ইন্দ্ৰধৰ বৰগোহাঁই, আনন্দ চন্দ্ৰ দত্ত, জগত চন্দ্ৰ দত্ত বৰা আজি মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তাৰপিছত তেওঁলোকে আধুনিক ঢকুৱাখানাক গঢ় দিয়াৰ কাৰণে তেওঁলোকে যি উদ্যোগ লৈছিল সভা সমিতিৰ যোগে, বিশেষকৈ ঢকুৱাখানাৰ শিক্ষাৰ যিটো প্ৰসাৰণ তাৰ ওপৰত গুৰুত্ব দিছিল। লগে লগে দিছিল ঢকুৱাখানা জকাই চুকীয়া এক কি কয় বিশেষ এখন পাণ্ডৱ বৰ্জিত ঠাই বুলিও বাহিৰৰ মানুহে কলীয়া পানী বুলিও ইয়াক আখ্যা দিয়া হয়। এই কলীয়া পানী ঢকুৱাখানাখনক বহি অসমৰ লগত যোগাযোগ কৰিবৰ কাৰণে সেইসকলেই যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে তেওঁলোকে ৰাজহুৱা সভা কৰিছিল। আনহাতে কৃষিৰ ক্ষেত্ৰত ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ উপকাৰৰ কাৰণে এই খাৰজানখনাৰ ব্যৱস্থা কৰিছিল। আজিও সাক্ষী আছে, আজিও সেই চাউল বৰপাত্ৰ হিলনাৰী কোঁৱগাঁৱৰ বানটো দীঘলা এইবিলাক মানুহে সেই কথা স্বীকাৰ কৰিব। অৱশ্যে সেই কথা সোঁৱৰা বা স্বীকাৰ কৰা মানুহৰ লেখত খুব কমি আছে। তাৰপিছত সাংস্কৃতিকভাৱে ঢকুৱাখানাৰ যি নাট্য মন্দিৰ আছিল, যি আছিল অসমৰ তৃতীয় নাট্যমন্ত্ৰী ৰংগমঞ্চ, সেই ৰংগমঞ্চ জৰাজীৰ্ণ হৈ আছিল। মই আহিয়েই বালিগাঁও নাট্য মন্দিৰৰ কথা কৈছে, সেইটো ঢকুৱাখানাৰ নাট্য মন্দিৰ। এই সকলো ঢকুৱাখানাৰ সকলো অংশৰ মানুহ আহি ইয়াতে অভিনয় কৰিছিল। বিভিন্ন গাঁৱৰ যিসকল অভিনেতা কাটবাৰী বানটো বিভিন্ন ঠাইৰ পৰা অভিনয় কৰিছিল দুৰ্গা পূজা সময়ত। সেই নাট্যশালাটো উৱলি গ'ল। তাৰ মঞ্চ মানে কাঠ টকাই আছিল, সেইবোৰ উৱলি ভাগি চুকি গ'ল। ওপৰৰ খেৰৰ ঘৰ আছিল, সেই উৱলি চাল তাল নোহোৱা হ'ল। মই উদ্যোগ লৈ সেই সময়ৰ যিসকল যুৱক আছিল সেইসকলক লৈ সেই ভগা ঘৰতে নাটক কৰিবলৈ ধৰিলোঁ। অভিনয়ত মোৰ ৰাপ আছিল, যোৰহাটত শিক্ষা মই ৰাপ কৰিব আৰু ঢকুৱাখানাটো সেই যুৱক চামক তাৰ অগ্ৰজসকলে সেই ভগা নাট্য মন্দিৰৰ প্ৰতি খুচি দিছিল আৰু আমি প্ৰতি বছৰে অভিনয় কৰি আমি সেই নাট্য মন্দিৰটো এটা অৱস্থালৈ আনিলোঁ। সেই নাট্য মন্দিৰতে ঢকুৱাখানাৰ বিভিন্ন ঠাই আমকুটীয়াৰ যোগেন দত্ত, ঘাইগাঁৱৰ সবেশ্বৰ ফুটবৰুৱা, আনকি ঢকুৱাখানা কাম কৰিবলৈ অহা ঢকুৱাখানা কলেজৰ শিক্ষক দেৱাধৰুৱা, এই শিৱপ্ৰসাদ গগৈ এইসকলে অভিনয়ত যোগদান কৰিছিল। আৰু তাৰ লগে লগে ঢকুৱাখানাৰ বিভিন্ন গাঁৱত থকা এই মঞ্চবিলাক, এই মানে অভিনয় প্ৰেক্ষাগৃহবিলাকো গঢ়ি উঠিল। বান্টো গাঁৱত গঢ়ি উঠিল, জালভাৰীত গঢ়ি উঠিল, চেতিয়া গাঁৱত গঢ়ি উঠিছে, ঘাই গাঁৱত গঢ়িছে, কোঁৱগাঁও ভগামুখত গৈছে। বিভিন্ন ঠাই সেই মঞ্চবোৰ গঢ়ি তোলাত মই বিশেষ ভূমিকা লৈছিল। কাৰণ সেই সময়ত মানে অভিনয় সম্পৰ্কত অভিজ্ঞতা থকা ঢকুৱাখানাত খুব কমেই ব্যক্তি আছে। তাৰপিছতে আপোনাৰ সাহিত্য কৰ্মৰ বিষয়ে সাহিত্য কৰ্মৰ মই আপুনি কেইবাখনো গ্ৰন্থ জড়িত আছে, যেনে অহিৰণ গ্ৰন্থ ওলাইছিলে। সাহিত্যৰ কথাটো এটা আপুনি বিভিন্ন আলোচনী সংবাদ পত্ৰত প্ৰবন্ধ লিখি আহিছিলে। আপোনাৰ সেই ধৰণৰ
কিবা হেৰি হৈছে ঢকুৱাখানাত একত্ৰিতভাৱে সংকলন সাহিত্যৰ চৰ্চাৰ সম্পৰ্কে মই স্থানান্তৰত কিবা কিবি হেৰিত লিখিছোঁ তথাপি প্ৰশ্নটোৰ উত্তৰ হিচাপে মই দিব খোজোঁ যে ৭০ দশকে নালাগে এইটো 1921 চনৰ গঢ়ি উঠা চন্দ্ৰশেখৰ দাসৰ উদ্যোগতে এই ঢকুৱাখানা শাখা সাহিত্য গঢ়ি উঠিছিল আৰু এই ঢকুৱাখানাৰ শাখা সাহিত্য সভাটো অসমৰ ভিতৰতে এটা বিশেষ শাখা সাহিত্য সভা হিচাপে স্বীকৃত আছিল যাৰ লগত জড়িত আছিল কেন্দ্ৰীয় কমিটি আৰু সেই কেন্দ্ৰীয় কমিটিটো চন্দ্ৰশেখৰ দাস ডাঙৰীয়া ইন্দ্ৰধৰ বৰগোহাঁই ডাঙৰীয়া অকণমানা দাস ডাঙৰীয়া যুক্ত আছিল কিন্তু এটা সময়ত সি ফণীধৰ বৰগোহাঁইৰ সম্পাদক হৈ থকাৰ কাৰণত তেখেত মৌজাদাৰ আছিল ধেমাজি গতিকে ঢকুৱাখানাত তেখেতে মানে স্থায়ীভাৱে ঠিকমতে থাকিব পৰা নাছিল বেছিভাগ সময় ধেমাজি থাকিব লগা হৈছিল গতিকে শাখাটো যেনে তেনে চলাইছিল কোনো আলাপ আলোচনা সভা সমিতি আদি পাতিব পৰা তেখেতৰ পিছত মানিক চমচাৰ সভাপতি আছিল তেখেতেও হাইস্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকাত সেই অনুষ্ঠানটোৰ সভাপতিৰ দায়িত্ব সুকলমে চলাব নোৱাৰিছিল তেনে অৱস্থাত তেখেতৰ দিহামতেই সেই সমল উদ্যোগী যিসকল ঢকুৱাখানা কলেজত চাকৰি কৰা প্ৰবক্তা সকলক লৈ মোৰ সম্পাদক হিচাপে সভাপতি হিচাপে ঢকুৱাখানা মানে শাখা সাহিত্য সভা ৭০ দশকত কৰা হয় যি সময়ত অসম সাহিত্য সভাৰ সম্পাদক আছিল ডক্টৰ নগেন শইকীয়া গতিকে সেই নগেন শইকীয়াৰ দিনতেই ঢকুৱাখানা শাখা সাহিত্য সভাই ঠন ধৰি উঠিল আৰু তাৰ লগে লগে আলোচনা সাহিত্যৰ বিভিন্ন দিশৰ কবিতা গল্প প্ৰবন্ধ এইবিলাকৰ বিষয়ে মানে মাহে বা তিনিমাহে আলোচনা কৰা হৈছিল এটা উল্লেখযোগ্য ঘটনা যে 1968 চনত ৰসপিনা সাহিত্যচুটি লক্ষ্মীনাথ বেজবৰুৱাৰ শতবাৰ্ষিকী উৎসৱ অসমৰ ভিতৰত বিশেষকৈ ঢকুৱাখানাতে অতি মানে জাকজমকতাৰে দুদিনীয়াকৈ পতা হৈছিল তালৈ আমন্ত্ৰণ কৰি অনা হৈছিল বুৰঞ্জীবিদ বেণুধৰ শৰ্মা ডাঙৰীয়া আৰু সেই ক্ষেত্ৰত মই বিশেষ ভূমিকা ল'ব লগা হৈছিল বেণুধৰ শৰ্মা ডাঙৰীয়াৰ লগত যোৰহাটত পঢ়ি থকা কালতেই মোৰ চা চিনাকি আছিল আৰু তেখেতক এই ৰমাকান্ত শৰ্মাৰ এটা চুতীয়া ঘৰটি ৰখা হৈছিল আৰু ঢকুৱাখানাৰ সাহিত্যৰ অনুৰাগী মানুহক আকৰ্ষিত কৰাৰ কাৰণে কলেজৰ ছাত্ৰ ছাত্ৰী সেই সময় হৈছে সেইসকলকো সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ কাৰণে ডক্টৰ হীৰেণ গোহাঁই সেই কথাটো হয়তো লুকাই আছে কোনেও পোৱা নাই এই ৭০ দশকতে ডক্টৰ হীৰেণ গোহাঁইক আনি পেলাই ঢকুৱাখানা চৰকাৰী মজলীয়া স্কুলত এখন সাহিত্যৰ সভা কৰা হৈছিল খুব সম্ভৱ সেইখন সাহিত্যৰ আলোচনা সভাৰ যোগেদি ডক্টৰ হীৰেণ গোহাঁই সেই বক্তৃতাই ঢকুৱাখানাৰ কলেজৰ পঢ়া ছাত্ৰ ছাত্ৰীসকলকো কৰিছিল আৰু যিসকল সাহিত্য অনুৰাগী লোক সেইসকলকো কৰিছিল আৰু মই ব্যক্তিগতভাৱে সাহিত্য মানে চৰ্চা লাগিছিলোঁ এই কথাটো শেষবাৰৰ কাৰণে হয়তো ক'ব লগা হ'ব মই নোপোৱাকৈ আছোঁ কোনোবাই লিখিছে কোনোবাই ভুল কৰি লিখিছে তথাপিও মোক নুসুধাকৈ কাৰোবাৰ পৰা লিখিছে যে 1931 চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পন্নালোৱা সংগঠিছে মই যোৰহাটৰ পৰা লেখা মেলা কৰিছোঁ আৰু এই যোৰহাটৰ পৰাও সেই পঢ়ি থকা কালতে সংবাদদাতা হিচাপে কাম কৰিছে আৰু সেই ৭০ দশকতে যোৰহাট জেবি কলেজত পঢ়ি থকাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনা ধৰোৱা সেই সময়ৰ সাপ্তাহিক
মানে আলোচনী নৱযুগত মই প্ৰায় লিখা মেলা কৰিছিলোঁ সেই কথা মানে মই আজি মানে অৱগত নকৰিলে ভুল কৰা হ'ব আনে হয়তো নাজানিব আৰু চমুৱাকো মই সেই কথা কোৱা নাই মই সেইটো চমুৱাৰ যোগেদি সকলোকে মই ক'ব খুজিছোঁ অৱশ্যে সেই সময়ত মোৰ নিজৰ নামেৰে নহয় আৰু চদ্মৰ নামটো এতিয়া মই প্ৰকাশ নকৰোঁ মই পৰৱৰ্তী কোনোবা সময়ত মোৰ চদ্মৰ নামটো কৈ যাম কাৰণ আছে এই চদ্মৰ নামটো প্ৰকাশ হোৱাৰ পিছত মই এতিয়া যি শান্তিৰে মই নিজৰে ঘৰত বাৰাণ্ডাত বহি থাকোঁ হয়তো মোক বহিবলৈ সেইকণ সুযোগ মই কেতিয়া নাপাব পাৰোঁ আমি আপোনাৰ জীৱনৰ আৰু বিভিন্ন আলোচনী দৈনিক অসম দৈনিক জনমভূমি এই কলেজত পঢ়ি থাকোঁতেই মই সেই সময়তো মই আগতেই কৈছোঁ ঘৰৰ পৰা 50 টকা উঠিব জনমভূমি কাকতত মই প্ৰায় 2 ঘণ্টা 3 ঘণ্টা কাম কৰিছোঁ তাৰ বাবে কিবা এটা মোক দিয়ে সেই সময়ত প্ৰফুল্ল বৰুৱা আছিল জনমভূমি কাকতৰ মানে সম্পাদক তেওঁ মোৰ দুৰাইজু আৰ্কিটেক্ট ইঞ্জিনিয়াৰ ভাৰতৰ তৃতীয়জন আৰ্কিটেক্ট ইঞ্জিনিয়াৰ যোগেন বৰুৱাৰ বন্ধু গতিকে সেই সূত্ৰে মোক তাত তাই মোক কিবা এটা দিছে মোৰ হাত খৰচ আছে মই সঁচা কথা কওঁ যেতিয়া অপ্ৰিয়ৰ আনবোৰ ল'ৰাই চাহ তামোল কিবা খাবলৈ যায় মোৰ পইচা নাই মই তেতিয়া নাযাওঁ কিন্তু যেনে তেনে গোটাই আলোচনী বাতৰি কাকত সেইবোৰ মই যোগাৰ কৰিছিলোঁ আৰু তেনেকৈ ডিব্ৰুগড়ৰ পৰা ওলোৱা সোণৰ অসম তাতো সাংবাদিকতা আৰু তাতে মানে প্ৰবন্ধ মই ধাৰ বাঢ়িবলৈ লিখিছোঁ আৰু এই অসম বাতৰিটো মই লিখিছোঁ এটা সময়ত জ্যোতিপ্ৰসাদ গগৈ নামত মই শিশু শিতানত মানে লিখিছোঁ আৰু ঢকুৱাখানাৰ পৰা ওলোৱা যিবোৰ মুখপত্ৰ ভাল হৈছে নে বেয়া হৈছে নাজানো মানে সেই আলোচনী প্ৰস্তুত কৰাসকল সম্পাদক অকল তাগিদাত মই হয়তো 2-এটা কিবা লিখিছোঁ আৰু সময়ৰ অভাৱ কোনোদিন মই সাহিত্যিক হোৱাৰ কথা ভবা নাই বেগুণ সাংবাদিক হোৱাৰ কথা ভবা নাছিলোঁ বিশেষকৈ মোৰ বেমাৰৰ কাৰণে মই যদি সুস্থ সবল মানুহ হ'লোহেঁতেন অসমৰ ভিতৰতে সঁচা কথাই বেগুণ সাংবাদিক হ'লোহেঁতেন আন নহ'লেও এজন বিশেষ মানে সাহিত্যিক মই হ'লোহেঁতেন